গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া বিপদত পৰে, যেতিয়া পাকিস্তানলৈ তেওঁ বহুদিনৰ কাৰণে গ'ল, কেইবাবাৰো গ'ল, তেখেতৰ পত্নীয়ে পাকিস্তানৰ কোম্পানীৰ আণ্ডাৰত চাকৰি কৰে আৰু তাৰ পৰা দৰমহা লৈ তেখেতৰ পত্নীয়ে প্ৰায়ে পাকিস্তান ভ্ৰমণ কৰি থাকে। এই কথাবিলাক যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুধিলে, তেওঁ প্ৰথমে একো উত্তৰ নিদিলে। এতিয়া তেখেতে উত্তৰ দিবলৈ গৈ তেখেতৰ পিতৃক টানি অনা দেখিছোঁ। ইলেকশ্যনৰ সময়তো তেখেতৰ পিতৃক টানি আনিছিলে। তেখেতৰ পিতৃক টানি আনি তেখেতে ইমোশ্যন ক্ৰিয়েট কৰিব বিচাৰে, কিন্তু এইটো লৈ কিমান দিনলৈকে তেওঁ ইমোশ্যন ক্ৰিয়েট কৰি থাকিব পাৰিব তেখেতে জানিব। কিন্তু মই এটা কথা কওঁ, যদি সাহস থাকে নিজে যুঁজিব লাগে। পিতৃৰ নাম লৈ যুঁজাৰ দিনটো আৰু আজি তাৰিখত নাই, আৰু সেইকাৰণেই ৰাইজে কংগ্ৰেছ দলক বেয়া পায়। কংগ্ৰেছ দলৰ নেতাসকলে যে পিতৃ ককাকৰ পৰা নামটো লৈ আহে, মোৰ ককা অমুক আছিল, মোৰ পিতৃ অমুক আছিল, মই অমুক, মোৰ মাতৃ অমুক আছিল, সেইকাৰণে কংগ্ৰেছ দলক ৰাইজে বেয়া পায়। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী ডেফিনেটলি আছিলে। তেখেতৰ নাম নোলোৱাকৈ আপুনি ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিয়ক, তাৰ কাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ। মোদী ডাঙৰীয়াটোৰ পাব্লিক ডমেইনত আছিলে। মোদী ডাঙৰীয়া যেতিয়া গৈছিল, আদৱানী ডাঙৰীয়া যেতিয়া গৈছিল, পাব্লিক ডমেইনত আছিল। তেখেতেতো ৰাইজক জনোৱা নাছিল। তেতিয়াওতো ফেচবুক টুইটাৰত তেখেত এক্টিভ আছিল নাছিল নেকি? তেখেতে জনাইছিল নেকি যে মই আজি আটাৰী বৰ্ডাৰ হৈ মই 10 দিনৰ কাৰণে 15 দিনৰ কাৰণে ইছলামাবাদলৈ গ'লোঁ, লাহোৰলৈ গ'লোঁ, এই কথাবিলাক জনাইছিল নেকি? কিবা এটা নিশ্চয় তেওঁ লুকুৱাব বিচাৰিছিলে। তেওঁতো দিনটোত 10টা টুইট কৰে। সেইখিনি সময়ৰ টুইটকেইটা ক'ত? তেওঁ পাকিস্তানত কাক লগ কৰিছিল, ক'ৰবাত টুইট তেওঁ কৰিছে নেকি? কোনটো বৰ্ডাৰেৰে পাৰ হৈ গৈছিল তাৰ ক'ৰবাত টুইট আছে নেকি? ফেচবুক পোষ্ট আছে নেকি? মানে কিবা এটা তেখেতে লুকুৱাব খুজিছিল। আৰু এটা প্ৰশ্ন মই তেখেতক সুধিছোঁ, ৰাইজে কৈ আছে মই কোৱা কথা নহয়, তেখেতৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নহয়। ৰাইজে কৈ আছে যে তেখেতৰ ল'ৰা ছোৱালীকেইটা ব্ৰিটিছ নাগৰিক। ব্ৰিটিছ নাগৰিক হয় নে নহয়, তেখেতৰ পৰা মই সদুত্তৰ আশা কৰিম।